দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা এবাৰ দেউৰেকৰ কামনাৰ বলি হৈছে বয়েক আৰু দেউৰেকে বয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে দেউৰেক নুৰ আলমৰ কাণ্ডক লৈ বা নিৰ্লজ্জ ঘটনাক লৈ এতিয়া গোলকগঞ্জত চাঞ্চল্যৰ সৃষ্টি হৈছে এটা ডাঙৰ খবৰ এইমতে জনাইছো যে ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা নিৰ্লজ্জ ঘটনাই কপাই গৈছে সমগ্ৰ ৰাজ্য আৰু দেউৰেকে বয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে গোলকগঞ্জত দেউৰেক নুৰ আলমৰ নিৰ্লজ্জ কাণ্ডক লৈ চাঞ্চল্য এটা ডাঙৰ খবৰ এইমতে জনাইছো আৰু দেউৰেকৰ কামনাৰ বলি হৈছে এনেদৰে এগৰাকী বয়েক আৰু ঘৰত কোনো নথকাৰ অৱস্থাত নিজৰ বয়েকক ধৰ্ষণ কৰিছিল দেউৰেকে এই অভিযোগ উত্থাপন হৈছে আৰু বুৱাৰীৰ নিজ পিতৃয়ে সমগ্ৰ ঘটনা জানি অভিযোগ দিছিল শহুৰেকক অভিযোগ দিছিল আৰু শহুৰেকৰ লগতে স্বামীও উলুটাই দুখ জাপিছিল কিন্তু ভুক্তভোগীৰ বিৰুদ্ধে আৰু ঘটনাৰ দুখ ঢাকিবলৈ পৰিয়ালৰ লোকে বুৱাৰীক হত্যা কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আৰু হত্যাকাণ্ডক আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা পৰিয়ালটোৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে কিয়নো মৃত বুৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে চিপ লোৱাৰ অৱস্থা আৰু ঘটনা সন্দৰ্ভত দেউৰেক নুৰ আলম স্বামী জাকিৰ হুছেইনৰ বিৰুদ্ধে উঠিছে অভিযোগ আৰু শহুৰেক সত্তাৰ আলী উৰফে ডাকু আৰু শাহুৱেক জাহানাৰা বেগমৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে আৰু গোলকগঞ্জৰ কচুৱাৰ হাছত সংঘটিত হৈছে এই জঘন্য ঘটনাটো এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ধৰমশালা আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে শহুৰেক সত্তাৰ আলী উৰফে ডাকু আৰু পৰিয়ালটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিয়নো ৰাজ্যত জঘন্য ঘটনা নিজ বয়েকৰ সৈতে দেউৰেকে প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছতেই হত্যা আৰু এই হত্যাকাণ্ড বা ধৰ্ষণ কাণ্ড গাপ দিবৰ বাবেই এতিয়া পৰিয়ালৰ লোকে সেই পৰিয়ালটোৰ লোকে বুৱাৰীগৰাকীক হত্যা কৰি চিপ লোৱাৰ নাটক কৰিছে বুলি অভিযোগ উত্থাপন হৈছে কিয়নো মৃতদেহ উদ্ধাৰ হৈছে চিপ লোৱাৰ অৱস্থাত আৰু ঘৰত কোনো নথকাৰ অৱস্থাত যেহেতু নিজৰ বয়েকক ধৰ্ষণ কৰিছিল দেউৰেকে সেই অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে বুৱাৰীৰ নিজ পিতৃয়ে সমগ্ৰ ঘটনা জানি অভিযোগ দিছিল শহুৰেকক কিন্তু শহুৰেকো এই ঘটনাৰ সৈতে জড়িত শাহুৱেকো জড়িত স্বামীও জড়িত অৰ্থাৎ আৰু দেউৰেকো জড়িত সকলো জড়িত হৈ আছে পৰিয়ালটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে শহুৰেক ডাকুক আটক কৰিছে ধৰমশালা আৰক্ষীয়ে আৰু ঘটনাৰ দুখ ঢাকিবলৈ পৰিয়ালৰ লোকে বুৱাৰীগৰাকীক হত্যা কৰি চিপ লোৱাৰ নাটক কৰিছে বুলি এতিয়া বা আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালটোৰ বিৰুদ্ধে আৰু ঘটনা সন্দৰ্ভত দেউৰেক নুৰ আলম স্বামী জাকিৰ হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু ৰাজ্য জোকাৰি গৈছে সমগ্ৰ ঘটনাই এগৰাকী বুৱাৰীৰ সৈতে জঘন্য ঘটনা আৰু তাৰ পাছতেই হত্যা আৰু হত্যাৰ পিছত ঘটনাৰ গাপ দিবৰ বাবে চেষ্টা কৰিছে অৰ্থাৎ আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে পৰিয়ালটোৱে কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম রেপ করাতে বিউটি বেগম জানাল এর মা আর দেউতা জানাতে মানে কইছে এর মা কইছে যে মা তুমি ভিত করে থাক তোর আব্বাকে আর কয়েকটা দোয়ানি মানুষকে দিয়ে পাঠাম তো এটি আজকে কোনো ভ্যালু দেয় নাই না দেওয়ার ক্ষেত্রে গেছে তারপরে জামাইটেক জানাইছি বিউটি বেগম জামাইটে কইছে যে এমন কথা তোক জন মুই যা দেখো না তুই বাড়ির জন থাকিস না তোক যা জন মুই দেখো না এই কথাটা কে এই তারপরে এই যে এই আগামী বুধবারে এই আজকে এই যে রাতত এই জামার বাপে নূর আলম আর জাকির ষড়যন্ত্রতে মানে এই দুর্ঘটনাটা করিয়ে এই পুলিশ আহিছে এতিয়া আমার মহোদয়ের ওপৰত এতিয়া আপত্তি থাকিল সরকারি আইন মতে যেটা দণ্ডনীয় হওয়া লাগে ওটা উচিত বিচার চাম যে এইখিনি নিজে ফাঁসি দিয়ে নাই বেলেগ এজনে ষড়যন্ত্র কৰিছে কৰাৰ কাৰণে তাৰ লগত দায়ী বহু কেইজন আছে 4-5জন এক নম্বৰ অবলে যেমন কি এই যেটু তোমার গার্জিয়ান কয় ডাকু জামাই শ্বশুর জামার কি দেউতা হয় সরি জামাই দেউতা হয় তার পিছত হয় এই ঘটনাটা মেইন কথা এই যেটু ঘটনা হৈছিল ইয়াতে আমি গম পাইছো যে তেওঁৰ যে দেওৰ আছে নুৰ আলম নাম তেওঁ বোলে কিবা বোলে ৰেপ কৰিছে ৰেপ কৰাৰ পিছত এই ষড়যন্ত্ৰখিনি হৈছে
দাঁত লেগছি দাঁত লেগছি কোন নাকি পরে কি আমার দামে আমার দাঁড়াইছে